আজিৰ মুহূৰ্তলৈকে আমি চৰাইদেউ জিলাৰ প্ৰত্যেকখন গাঁৱলৈকে বা প্ৰত্যেকটো অঞ্চললৈকে আমি ৰিলিফ পঠাব পাৰিছোঁ। কিন্তু শিৱসাগৰ জিলাৰ নাজিৰা বিধানসভা সমষ্টিৰ 30% অঞ্চলত এতিয়াও আমি যাব পৰা নাই। তাৰ মূল কাৰণটো হ'ল যে যদিও পানী শুকাইছে, গোটেই ৰাস্তাত লেয়াৰৰ ওপৰত লেয়াৰ পলস পৰি গৈছে, গাড়ীও যাব নোৱাৰে, খোজ কাঢ়িব নোৱাৰে, 3-4 ফুটলৈকে লেয়াৰ পৰিছে। মানুহে কোনো প্ৰকাৰে সেই গাঁওখিনিলৈকে যাব পৰা নাই আৰু তেওঁলোক এতিয়াও ভাৰ্চুৱেলি ডিছকানেক্টেড হৈ আছে। যদিও নিজৰ গাঁৱত পানী কমিছে, কিন্তু তেওঁলোকে গাঁৱৰ পৰা ওলাই আহিব পৰা নাই, কাৰণ পথাৰে হওক ৰাস্তাই হওক সকলো জাগাতে একেবাৰে বালি আৰু পলস পৰি ৰাস্তাবোৰ অৱৰুদ্ধ কৰি ৰাখিছে। শিৱসাগৰ বিধানসভা সমষ্টিত আমি এতিয়াও 20% 20% মানুহৰ মাজলৈকে এতিয়াও আমি যাব পৰা নাই। সো নাজিৰা আৰু শিৱসাগৰৰ নাজিৰাত 30% এৰিয়া, শিৱসাগৰত 20% এৰিয়া এতিয়াও প্ৰশাসনৰ যিটো আমি ক'ব পাৰোঁ যে প্ৰশাসন উপস্থিত হ'ব লাগে, এতিয়ালৈকে প্ৰশাসন উপস্থিত হ'ব পৰা নাই। তাৰ পৰিৱৰ্তে মাহমৰা, আমাৰ সোণাৰী আৰু ডিমৌ সমষ্টিৰ প্ৰায়বিলাক গাঁৱত আমি যাব পাৰিছোঁ, প্ৰায়বিলাক অঞ্চলত যাব পাৰিছোঁ, আৰু ক'ৰবাত যদি যাবও পৰা নাই, আজি গধূলিলৈকে আমি সেই গাঁওখিনিত গৈ উপস্থিত হ'ব পাৰিম। পৰিস্থিতি জটিল হৈ আছে। আমাৰ মন্ত্ৰী বিমল বৰা, সুশান্ত বৰগোহাঁই তাতে আছে। কেশৱ মহন্ত ডাঙৰীয়া বিধানসভাৰ অধিৱেশনত যোগ দিবৰ কাৰণে কালি আহিছিল যদিও আজি ৰাতিয়ে আকৌ শিৱসাগৰ আৰু সোণাৰীলৈকে বা শিৱসাগৰ বা চৰাইদেউলৈকে তেওঁ আজি আকৌ যাত্ৰা কৰিব। শিৱসাগৰ আৰু চৰাইদেউত পৰ্যাপ্ত খাদ্য সামগ্ৰী নথকা বাবে তিনিচুকীয়া, ডিব্ৰুগড় আৰু কামৰূপ মহানগৰ জিলাৰ পৰা ৰিলিফ মেটেৰিয়েল পঠাই থকা হৈছে আৰু আমি কণ্টিনিউ কৰিম। বিভিন্ন স্থানৰ পৰা নাওসমূহ সংগ্ৰহ কৰা হৈছে যাতে আমি নাৱেদি যাব পাৰোঁ, কাৰণ ৰাবাৰ যিটো নাও NDRF SDRFৰ থাকে, সি ইভাকুৱেশ্যনৰ কাৰণে তাক ব্যৱহাৰ কৰিব পাৰি, কিন্তু খাদ্য সামগ্ৰী লৈ যাবৰ কাৰণে তাক ব্যৱহাৰ কৰা খুব অসুবিধা। আৰু তাৰ কাৰণে আমি মাজুলী, ধেমাজি, লখিমপুৰ য'ত যেনেকুৱা টুলুঙা নাও বা আমি পাল নাও বুলি যিটো কওঁ আমাৰ কাণ্ট্ৰি বোট, আমি কাণ্ট্ৰি বোট সংগ্ৰহ কৰি এই জিলাসমূহলৈকে পঠাইছোঁ। পানীৰ অসুবিধাৰ কাৰণে আমি খোৱা পানীৰ বটল, বিস্কিটছ য'ত য'ত আমি যেনেকৈ পাৰোঁ তেনেকৈ আমি সহায় পঠাবৰ বাবে চেষ্টা কৰিছোঁ। কিন্তু মই আগতেই আপোনালোকক কৈছোঁ যে অত্যন্ত দুখৰ কথা যে নাজিৰা আৰু আমাৰ শিৱসাগৰ সমষ্টিৰ আমি 30 আৰু 20% গাঁৱত এতিয়ালৈকে গৈ আমি উপস্থিত হ'ব পৰা নাই। এয়াৰ ড্ৰপিং কৰাৰ চেষ্টা কৰা হৈছিল, কিন্তু বস্তুবিলাক ফাটি যায়। আজি এতিয়া মই ইষ্টাৰ্ণ কমাণ্ড এয়াৰফ'ৰ্চত কথা পাতিম যে কেনেকৈ পেকেজ কৰিলে আমি নফটাকৈ বস্তু তাত পঠাব পাৰোঁ, তাৰ বিষয়ে আমি আলোচনা কৰিম। PWDৰ লগত আমি কথা পাতিছোঁ যে আজি PWDৰ অফিচাৰসকল যাব, যে ৰাস্তাবিলাক আমি কেনেকৈ ফকলেন বা আন কেনেকুৱা ধৰণৰ ইকুইপমেণ্টেদি ৰাস্তাসমূহ আমি ক্লিয়াৰ কৰিব পাৰোঁ, আৰু ৰাস্তাসমূহ ক্লিয়াৰ কৰাৰ কাৰণে প্ৰয়োজন হ'লে আমি সামৰিক বাহিনীৰো সহায় ল'ম। আজি মই অলপ পিছত ইণ্ডিয়ান এয়াৰফ'ৰ্চ আৰু ইণ্ডিয়ান আৰ্মিৰ ইষ্টাৰ্ণ কামাণ্ডৰ GOC সকলৰ লগত মই কথা পাতিম।